নমস্কাৰ স্বাগতম এটি বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল জুবিন হত্যা গোচৰৰ বাবে বিশিষ্ট আইনজ্ঞৰ দল গঠন চৰকাৰী পক্ষৰ হৈ আদালতত যুক্তি দৰ্শাব 5 জনীয়া দলে মুখ্য দায়িত্ব পালন কৰিব জিয়াউল কামাৰে দলটোত থাকিব ব্ৰজেন মোহন চৌধুৰী কিশোৰ দত্ত লগতে থাকিব প্ৰাঞ্জল দত্ত বিকাশ জামাৰ ৰাজ্যিক কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে জুবিন গাৰ্গ ন্যাসলৈ 5 কোটি টকাৰ সাহায্যও ঘোষণা কৰিছে চৰকাৰে প্ৰয়োজনত ভৱিষ্যতেও ন্যাসক সহায় কৰিব বুলি চৰকাৰে উল্লেখ কৰিছে আৰু জুবিন গাৰ্গ ন্যাস গঠনৰ সিদ্ধান্তক আদৰণি জনাইছে কেবিনেটে জুবিন গাৰ্গৰ হত্যাৰ ন্যায়িক প্ৰক্ৰিয়াত চৰকাৰৰ পক্ষ যুক্তি সহকাৰে আদালতৰ সন্মুখত ৰাখিবলৈ আমি এটা বিশিষ্ট আইনজ্ঞসকলৰে সৈতে লৈ এটা স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰৰ টীম এটা গঠন কৰোঁ জিয়াউল কামাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তেখেত এই গোটেই গোচৰটোত স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে দায়িত্ব পালন কৰিব অধিবক্তা ব্ৰজেন্দ্ৰ মোহন চৌধুৰী তেখেতে এডিশ্যনেল স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে কাম কৰিব অধিবক্তা কিশোৰ দত্ত তেখেতে এছিষ্টেণ্ট স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে কাম কৰিব অধিবক্তা প্ৰাঞ্জল দত্ত তেওঁ এছিষ্টেণ্ট স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে কাম কৰিব অধিবক্তা বিকাশ জামাৰ তেখেত এছিষ্টেণ্ট স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে কাম কৰিব এই 5জন অধিবক্তাৰে গঠিত ন্যায়িক টীমটোৱে এই গোটেই যি আমি চাৰ্জশ্বীট দাখিল কৰিছোঁ অভিযোগনামা দাখিল কৰিছোঁ এই গোটেই ন্যায়িক প্ৰক্ৰিয়াটো আগুৱাই লৈ যোৱাত সহায় কৰিব আদালতক তেওঁলোকে সহায় কৰিব আজি আমাৰ কেবিনেট বৈঠকত জুবিন গাৰ্গৰ পৰিয়ালে জুবিন গাৰ্গ ফাউণ্ডেশ্যন বা ন্যাস খোলাৰ বাবে যি সিদ্ধান্ত লৈছে তাকো কেবিনেটে আদৰণি জনায় আৰু এই ন্যাসলৈ ৰাজ্য চৰকাৰে 5 কোটি টকাৰ এটা বৰঙণি আগবঢ়াবলৈ সিদ্ধান্ত লৈছে আমি ৰৈ বিনালে 2 কোটি 90 লাখ টকা দিছোঁ কিন্তু এইটো চিনেমাখনৰ পৰা পোৱা বা জিএছটি আৰ্জিত অতিৰিক্তভাৱে ট্ৰাষ্টত যাতে জুবিনৰ স্মৃতি ট্ৰাষ্টটোৱে সুন্দৰভাৱে সংৰক্ষণ কৰিব পাৰে গানৰ বিভিন্ন ধৰণৰ গীতবোৰ সংৰক্ষণ কৰিব পাৰে এটা মিউজিয়াম বনাব পাৰে বিভিন্ন কামত আমি এককালীনভাৱে 5 কোটি টকাৰ এটা ট্ৰাষ্টক সহায় বা আৰ্থিক সহায় আগবঢ়াবলৈ আমি আজি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ইফালে 17 জানুৱাৰীত বিয়লি গুৱাহাটীত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী বাগৰুম্বা প্ৰদৰ্শনী অনুষ্ঠানত ভাগ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে নিশাটো 1 নম্বৰ ৰাজ্যিক অতিথিশালাত কটাব প্ৰধানমন্ত্ৰী মোদীয়ে 18 জানুৱাৰীত কলিয়াবৰত মোদীয়ে সম্বোধন কৰিব জনসভাৰ পৰাই স্থাপন কৰিব কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা 18 জানুৱাৰীত মোদীয়ে অসমৰ বাবে ঘোষণা কৰিব 2খন নতুন ৰেল বন্দে ভাৰত স্লিপাৰ ৰেল কলকাতা আৰু গুৱাহাটীৰ মাজত চলিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া 17 তাৰিখে বিয়লি গুৱাহাটীত আহি উপস্থিত হ'ব আৰু অসমৰ সাংস্কৃতিক জীৱনৰ এটা আপুৰুগীয়া সম্পদ বাগৰুম্বাৰ প্ৰদৰ্শনত তেখেতে ভাগ ল'ব পিছদিনাখন ৰাতিপুৱা 11 বজাত কলিয়াবৰৰ মৌচন্দা পথাৰত তেখেতে এখন ৰাজহুৱা সভাত ভাগ ল'ব এই ৰাজহুৱা সভাতে তেখেতে কলিয়াবৰৰ পৰা বোকাখাতলৈ 34.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিকল্প পথ হিচাপে এখন ফ্লাইঅভাৰ যাক আমি এলিভেটেড কৰিডৰ বুলি ক'ম সেই এলিভেটেড কৰিডৰৰ তেখেতে আধাৰশিলা স্থাপন কৰিব বন্দে ভাৰত ট্ৰেইন কলিকতা আৰু গুৱাহাটীৰ মাজত চলিব স্লিপাৰ ট্ৰেইন সেই ট্ৰেইনখন 17 তাৰিখে কলিকতাৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব 18 তাৰিখে তেওঁ আমাক আৰু দুখন নতুন ৰেলগাড়ী দিব এখন ডিব্ৰুগড়ৰ পৰা গুমটি বা লক্ষ্ণৌলৈকে যাব আনখন ট্ৰেইন গুৱাহাটীৰ পৰা ৰোহতাক অৰ্থাৎ নতুন দিল্লীলৈ যোৱা অতিৰিক্ত ট্ৰেইন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এলিভেটেড কৰিডৰৰ লগতে এই দুইখন ট্ৰেইনো আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰিব আনফালে কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ বাবে ৬,৯৫৭ কোটি টকা আবণ্টন ৰাজ্য চৰকাৰে সমাপ্ত কৰিছে ভূমি অধিগ্ৰহণৰ কাম এলিভেটেড কৰিডৰ নিৰ্মাণ হলে বানৰ সময়ত কমিব বন্যজীৱৰ মৃত্যুৰ হাৰ এলিভেটেড কৰিডৰে সুচল কৰিব যোগাযোগ ব্যৱস্থা শিৱসাগৰ যোৰহাট ডিব্ৰুগড়ৰ মাজত সুচল হ'ব যাতায়াত কৰিডৰ নিৰ্মাণ হলে পথেৰে নিষিদ্ধ ট্ৰাকৰ চলাচল যাত্ৰীবাহী বাছৰ বাবে খোলা থাকিব কৰিডৰৰ তলৰ পথেৰে কাজিৰঙালৈ চলিব পাৰিব সকলো বাহন বড়ো সাহিত্য সভাৰ বাবেও বেতকুচিত ভূমি অনুমোদনৰ কথা সদৰি কৰে এলিভেটেড কৰিডৰটো নিৰ্মাণৰ বাবে ইতিমধ্যে আমাৰ ইউনিয়ন কেবিনেটে 6,957 কোটি টকা অনুমোদন কৰিছে ৰাজ্য চৰকাৰে ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে আৰু নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়ায়ো নিবিদাৰ প্ৰক্ৰিয়া প্ৰায় চূড়ান্ত পৰ্যায়লৈ লৈ গৈছে এই এলিভেটেড কৰিডৰটো নিৰ্মাণ হোৱাৰ লগে লগে কাজিৰঙাত বানপানীৰ সময়ত যি বন্য জীৱ জন্তুৰ গাড়ীৰ খুন্দাত বা দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছিলে সেই ঘটনা এক প্ৰকাৰ নোহোৱা হ'ব কিন্তু ইয়াৰ যিটো আটাইতকৈ সুফল আমি পাম সেইটো হৈছে ডিষ্টেন্স বোকাখাটৰ পৰা কলিয়াবৰ পাবলৈ যিহেতু কাজিৰঙাত স্পীড লিমিট আছে এখন গাড়ী চলালে বা গাড়ী গ'লে ইট টেক্স 1 hours and 15 minutes যদি আজি নুমলীগড়ৰ পৰা আপোনালোকে আহে আৰু জখলাবন্ধা পাব খোজে 1 ঘণ্টা 15 মিনিট লাগিব এই এলিভেটেড কৰিডৰ হোৱাৰ লগে লগে আমি 20 মিনিটত জখলাবন্ধাৰ পৰা আমি বোকাখাট যাব পাৰিম গোটেই এলিভেটেড কৰিডৰত কোনো জাংচন নাথাকে হোৱে বাৱে আমি যাব নোৱাৰো ই খালি ষ্ট্ৰেইট যাব আমাৰ অসমত ইয়াৰ আগতে ইমান ডাঙৰ মেগা প্ৰজেক্ট এখন এলিভেটেড কৰিডৰৰ কাৰণে 6,957 crore এই আগত কেতিয়াও অনুমোদন হোৱা নাছিল ইয়াৰ উপৰিও এতিয়া কাজিৰঙালৈকে যোৱা গাড়ী বা যোনে কাজিৰঙাৰ সৌন্দৰ্য চাই পাৰ হ'ব খুজিছে তেওঁলোক গতানুগতিক ৰাস্তাটো দি গৈ থাকিব পাৰিব বহুতে ভাবিব পাৰে যে এলিভেটেড কৰিডৰ হলে তলৰ ৰাস্তাটো বন্ধ হৈ যাব নেকি তলৰ ৰাস্তাটো বন্ধ নহয় আজি যেনেকৈ আছে তেনেকৈ থাকিব খালি ট্ৰাক কাজিৰঙাৰ মাজেদি নাযাব সি ওপৰ দি যাব বাছ বা গাড়ী কোনোবাই যদি কাজিৰঙাৰ সৌন্দৰ্যটো চাই লাহে 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 যাব খোজে তাতো কোনো বাধা নাই ই বিকল্প ৰাস্তা হ'ব এটা ৰাস্তা বন্ধ কৰি আৰু এটা নহয় ইট ইজ জাষ্ট এ অল্টাৰনেটিভ ৰোড 1.5 লাখ নিযুক্তি অতিক্ৰম কৰিবলৈ অগ্ৰসৰ ৰাজ্য চৰকাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত 4,374 গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদান নতুন বছৰটোত 4,369টা পৰিয়ালত প্ৰাপ্তিৰ আনন্দ ৰাজ্যৰ বহুতো পৰিয়ালৰ বাবে আশাৰ বতৰা এটা সময় আছিল চৰকাৰী চাকৰি মানেই হিমালয়ত আৰোহণ কৰাৰ দৰে কথা টকা আৰু দালালৰ দ্বাৰা পৰিচালিত হৈছিল চৰকাৰী চাকৰিৰ এখন বৃহৎ বজাৰ কিন্তু আজি সেই দিন নাই
এইসকল যুৱক যুৱতীৰ মেধাই উজ্জ্বল কৰি তুলিছে একোখন ঘৰ একোটা পৰিয়ালক মাঘৰ উৰুকাৰ পূৰ্বে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি লাভ কৰিলে ৰাজ্যৰ ৪,৩৬৯ গৰাকী যুৱক যুৱতীয়ে নিজৰ কাৰ্যকালত ১.৫ লাখৰো অধিক চাকৰি প্ৰত্যাশীক নিযুক্তি দি মুখ্যমন্ত্ৰীয়ে অতিক্ৰম কৰিলে নিজৰ এই প্ৰতিশ্ৰুতি মানুহে প্ৰতিশ্ৰুতি দি পূৰণ নকৰে কিন্তু ভগৱানৰ মোৰ ওপৰত ইমান অসীম কৃপা যে প্ৰতিশ্ৰুতি পূৰণ কৰি আৰু কৰাৰ কাৰণে আমাক শক্তি দিছে ৰাজ্যিক নিযুক্তি পৰীক্ষাৰ ৪ৰ্থ বৰ্গত উত্তীৰ্ণ ৪,৩৬৯ গৰাকী প্ৰাৰ্থীক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে নিযুক্তি পত্ৰ ৰাজ্য চৰকাৰৰ মুঠ ২৭টা বিভাগত খালী হোৱা ৪ৰ্থ বৰ্গৰ পদত নিযুক্তি লাভ কৰা প্ৰত্যেকজন প্ৰাৰ্থীকেই শুকুৰবাৰে প্ৰদান কৰা হয় নিযুক্তি পত্ৰ সম্পূৰ্ণ মেধাৰ ভিত্তিত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলক নিকা আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে নিযুক্তি প্ৰদান কৰা হয় যাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে প্ৰতিজন প্ৰাৰ্থীয়ে মেধাভিত্তিক স্বচ্ছ নিযুক্তি মামাৰ ফালৰ পৰা হৈছে নিশ্চয় ভাল লাগিছে মামাক কি ক'ব মামাক বহুত বহুত অশেষ ধন্যবাদ চৰকাৰক বহুত বেছি ধন্যবাদ জনাইছোঁ ইমান স্বচ্ছ আৰু নিকা নিযুক্তি আমাক দিছে আচলতে হয় এইটো ক'ব লাগিব যে আমি নিজৰ যোগ্যতাৰ বলত পাইছোঁ কিন্তু এইটো নহয় যে যদি চৰকাৰখনে ইমান স্বচ্ছ আৰু নিকা নিযুক্তি নিদিলে হ'লে তেতিয়াহ'লে মানে যিমান আমাৰ যোগ্যতা থাকিলেও আমি এইটো চাকৰি পাবলৈ সক্ষম নহ'লো হ'লে খুবেই ভাল লাগিছে যিহেতু আমি একোফালে টকা পইচা দি পিনি পোৱা নাই চাকৰিটো সেইকাৰণে মই মানে CM ছাৰক ধন্যবাদ জনাব বিচাৰিছোঁ মই ধন্যবাদ জনাব বিচাৰিছোঁ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক তেখেতৰ অবিহনে এই চাকৰিটো সম্ভৱ নহ'ল হৈ ভালেই লাগিছে এতিয়া চাকৰি পাই মামাই ইমান ডাঙৰ নিযুক্তি এটা ওলাই বুলি দিছে ভালেই লাগিছে আজিকালি মানে বিনা পইচাতে মানে মামাই চাকৰি দিছে সেইটোৱে আমাৰ কাৰণে বহুত ডাঙৰ কথা বহুত ভাল লাগিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত এইখিনি যিখিনি হৈছে অসমৰ কাৰণে বহুত ভাল অসমৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে বহুত ভাল হৈছে মই APDC অলপ পাইছোঁ মামাক কৈছোঁ ধন্যবাদ মামা আই লাভ ইউ মামা শুকুৰবাৰে কেইবাটাও বিভাগৰ নিযুক্তি পত্ৰ হাতে হাতে প্ৰদান কৰাৰ লগতে নিশাৰ ভাগলৈ বাকী থকা বিভাগকেইটাৰ নিযুক্তি পত্ৰ ডাউনলোড কৰি ল'ব পাৰিব প্ৰাৰ্থীসকলে 4টা ডিপাৰ্টমেণ্ট গধূলি এপইণ্টমেণ্ট লেটাৰ ল'ব ৱেবছাইটত আপোনালোকে ৱেবছাইটটো টিভিত পাই যাব 9টা বজাত আপোনালোকে ৱেবছাইটৰ পৰা এইখিনি ডাউনলোড কৰিব বাকীসকলে বাহিৰৰ পৰাই নিযুক্তি পত্ৰ লৈ যাব চাকৰিত যোগদান কৰি কি কৰিব লাগিব মুখ্যমন্ত্ৰীয়ে দিলে কেইটামান বিশেষ পৰামৰ্শ প্ৰথমটো দৰমহাৰে পিতৃ মাতৃক উপহাৰ দিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ কেৱল সিমানেই নহয় বছৰি সামান্য ধনেৰে ওচৰৰ নামঘৰ মন্দিৰ আদিত সামান্য অৱদান আগবঢ়াবলৈও ক'লে মুখ্যমন্ত্ৰীয়ে প্ৰথম দৰমহাটো পোৱাৰ পিছত খুব মনেদি চিন্তা কৰি দেউতা মাৰ কাৰণে 2টা উপহাৰ কিনিব লাগিব তৃতীয় দেউতা মাক জীৱন জুৰি আমি সদায় শ্ৰদ্ধাৰে সোঁৱৰণ কৰিম চতুৰ্থতে গাঁৱৰ নামঘৰটোলৈকে মন্দিৰটোলৈকে কিবা এটা হ'লেও অকণমান দান বৰঙণি দিম পিছে দান বৰঙণি দিলেও নহ'ব এবছৰৰ ভিতৰত বিয়া পাতি মুখ্যমন্ত্ৰীলৈ বিয়াৰ চিঠি পঠাবলৈ অনুৰোধ নিযুক্তি লাভ কৰা যুৱক যুৱতীসকলক অৱশ্যে যিসকলে বিয়া পাতিছে তেওঁলোকক দিলে বিশেষ চৰ্ত শীঘ্ৰেই সন্তান জন্ম দিবলৈ অনুৰোধ সেইসকলক যাৰ যাৰ বিয়া হোৱা নাই আজি চাকৰিৰ পিছত তুৰন্ত উইদিন 1 year বিয়া পাতিব লাগে ঠিক আছে 1 বছৰতকৈ দেৰি কৰিব নালাগে ইমান চিন্তা কৰি থাকিলেতো নহ'ব আমাৰ অসমীয়া মানুহৰ হজ থাকিব লাগিব নে নাই নতুনকৈ নিযুক্তিপ্ৰাপ্তসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে এটা ভাল খবৰ জানুৱাৰী মাহৰ পৰা অসমত 8ম দৰমহা আয়োগ অনুসৰি দৰমহা লাভ কৰিব নতুনকৈ চাকৰি পোৱাসকলে আপোনালোকৰ কাৰণে আৰু এটা ভাল খবৰ আপোনালোকে ইমান ধুনীয়া সময়ত চৰকাৰী চাকৰিত যোগদান কৰিছে যে আমাৰ নতুন পে কমিছনো জানুৱাৰীত গঠন হৈ গৈছে 1 ফেব্ৰুৱাৰীত বদলিৰ কাৰণে খুলি দিয়া হ'ব স্বাগত সতীৰ্থ নামৰ পৰ্টেল যাৰ জৰিয়তে ঘৰতে বহিয়েই বদলিৰ বাবে আবেদন জনাব পাৰিব বুজাবুজিৰ জৰিয়তে বদলীকৰণ কৰিব পাৰিব চৰকাৰী চাকৰিয়ালসকলে কিন্তু নতুনকৈ নিযুক্তিপ্ৰাপ্তসকলক মুখ্যমন্ত্ৰীয়ে বান্ধি দিয়ে কেইটামান চৰ্ত নতুনকৈ নিযুক্তি পোৱাসকলক অৰুণোদয় এৰি দিয়াৰ বাবে আহ্বান কাবাৰ পৰিয়ালত যদি অৰুণোদয় আছে আপোনালোকে অৰুণোদয়টো এৰি দিব
কাৰণ চৰকাৰী চাকৰিয়ালৰ কাৰণে অৰুণোদয়টো আমি ল'ব নালাগে, আমাতকৈ দুখীয়াজনে পাওক। আজি পৰ্যন্ত 1,53,000 লোকে নিযুক্তি লাভ কৰিছে বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। 10 জানুৱাৰীত তৃতীয় বৰ্গত উত্তীৰ্ণসকলক প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ। ইয়াৰ লগে লগে নিযুক্তিৰ ক্ষেত্ৰত এক বৃহৎ সংখ্যা অতিক্ৰম কৰিব ৰাজ্য চৰকাৰে। বিষ্ণু শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ নিবলৈ আহি সৰ্বশ্ৰান্ত হ'ল এগৰাকী প্ৰাৰ্থী। পকেট মাৰি লুটি নিলে মুখ্যমন্ত্ৰীৰ সভাত নিযুক্তি পত্ৰ ল'বলৈ অহা মাজুলীৰ যুৱতীগৰাকীৰ ধন। নিযুক্তি পত্ৰ বিতৰণ কৰা মীন বিভাগৰ কাউণ্টাৰৰ সন্মুখতে সংঘটিত হ'ল এই ঘটনা। সুখৰ মাজত দুখ। মুখ্যমন্ত্ৰীৰ সভাত পকেট মাৰ। জীৱনৰ প্ৰথমটো সুখানুভূতিৰ দিনাই ঘটিল অঘটন। নিযুক্তি পত্ৰ ল'বলৈ আহি সৰ্বশ্ৰান্ত হ'ল প্ৰাৰ্থী। জীৱনৰ আটাইতকৈ আনন্দৰ দিনটোত হুক হুকাই কাটিছে এগৰাকী যুৱতীয়ে। পকেট মাৰৰ চিকাৰ হ'ল এইগৰাকী যুৱতী। পকেট মাৰৰ হাতত সৰ্বশ্ৰান্ত হোৱা এইগৰাকী যুৱতীৰ ঘৰ মাজুলীত। আহিছিল চৰকাৰে দিয়া নিযুক্তি পত্ৰ ল'বলৈ, কিন্তু চাকৰি পোৱাৰ দিনাই পকেট মাৰৰ বাবে অথন্তৰৰ সন্মুখীন হৈ পৰিল যুৱতী অনামিকা আৰু তেওঁৰ পিতৃ। অসম চৰকাৰৰ মীন বিভাগৰ চাকৰি পোৱা মাজুলীৰ নতুন কোহালগাঁৱৰ অনামিকা বৰাৰ পিতৃৰ পৰা পকেট মাৰি লুটিলে 5,000 টকা। নিযুক্তি পত্ৰ বিতৰণ কৰা মীন বিভাগৰ কাউণ্টাৰৰ সন্মুখতে ঘটিল অঘটনটো। যেতিয়া মই এপইণ্টমেণ্ট আনিবলৈ গৈছিলোঁ, দেউতা মোৰ লগতে আছিলে আৰু এই পাৰ্চটো দেউতাৰ পকেটত আছিলে। তাৰ পৰা 5,000 টকা কোনোবাই লৈ গ'ল। ফিচাৰী ডিপাৰ্টমেণ্টৰ কাউণ্টাৰ ছাৰহঁতক জনাইছিলোঁ, তেতিয়া ক'লে ইয়াৰ কোনো চল্ভ নাই, তেনেকৈ কৈছে। হয়, মোৰ যাবলৈ এতিয়া পইচা নাই, মানে যোনটো আনিছিলোঁ গোটেইটো পাৰ্চতে আছিলে। আৰু কিবা নিছে নেকি পইচা? নাই নাই, পইচাটোহে, পাৰ্চটোত পইচাহে আছিলে। পিতৃৰ হাতত থকা সকলো টকা পকেট মাৰি নিয়াত এক প্ৰকাৰ দিশহাৰা হৈ পৰে চাকৰি প্ৰাৰ্থীগৰাকী। পিতৃও অবাক গুৱাহাটীয়া চোৰৰ কাৰবাৰত। মই পইচা জেকেটৰ পকেটটোত লৈ আছিলোঁ। মোৰ পকেটটোত বা মানে তেওঁ এপইণ্টমেণ্ট লেটাৰ লৈ যাওঁতে মানুহ মেম হ'ল, সেই সময়তে মোৰ পকেটটো মাৰি লৈ গৈছিলোঁ। মই গম নাপালোঁ পইচা 5,000 আছিলে। মই মাজুলীৰ পৰা আহিছোঁ, মাজুলীৰ নতুন কোহালগাঁৱৰ পৰা আহিছোঁ। মই অনামিকা দেউতাক হৈ। বিপদত পৰা অনামিকাৰ কাষত থিয় দি নিউজ 18ৰ পৰিয়াল। মুখ্যমন্ত্ৰীৰ সভাত নিযুক্তি পত্ৰ ল'বলৈ আহি কান্দি থকা যুৱতীগৰাকী চকুত পৰিছিল নিউজ 18ৰ সাংবাদিকৰ। ঘৰলৈ যাবলৈও ধন নোহোৱা বিবুধিত পৰা পিতৃ কন্যাক সহায়ৰ হাত আগবঢ়াই নিউজ 18 অসম নৰ্থ ইষ্টৰ সাংবাদিক বিষ্ণু শইকীয়া। মাজুলীৰ বিধায়ক ভুৱন গামৰ সৈতে যোগাযোগ কৰি অনামিকাক ঘৰলৈ ঘূৰি যোৱাৰ সকলো ব্যৱস্থা কৰি দিয়া সাংবাদিকগৰাকীয়ে। জীৱনত প্ৰাপ্তিৰ দিনাই কান্দিবলগীয়া হোৱা অনামিকাক সহায় কৰে বিধায়ক ভুৱন গামে। ভাল লগা দিনটো খন্তেকীয়া অথন্তৰে ঘটনাবহুল কৰি তুলিলেও সদ্য নিযুক্তিপ্ৰাপ্ত অনামিকাৰ বাবে ৰৈ আছে এক আশাৰ ভৱিষ্যত। বিষ্ণু শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ভোট চুৰিৰ অভিযোগৰ পাছতে বিৰোধীক উভতি ধৰিছে মুখ্যমন্ত্ৰীয়ে। বিৰোধীৰ অভিযোগক ভিত্তিহীন আখ্যা দি ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ মাজতে বিৰোধীয়ে ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে। নিৰ্বাচন নোহোৱাকৈ ক'ত হ'ল ভোট চুৰি? ভোট চুৰিৰ অভিযোগ তোলা বিৰোধীক প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। ভোট চোৰ কাহা, ভোট হোৱাই নেই। ৰাজ্যত অব্যাহত থকা ভোটাৰ তালিকাৰ বিশেষ সংশোধনীক লৈ শাসকীয় বিজেপি আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে কংগ্ৰেছকে ধৰি ৰাজ্যৰ বিৰোধী দলসমূহ। বিৰোধীৰ অভিযোগ, এছআৰৰ জৰিয়তে ২৬ৰ নিৰ্বাচন জয়ৰ বাবে বিজেপিয়ে চলাইছে ভোট চুৰিৰ চেষ্টা। ৰাজ্যত চলি থকা এছআৰ প্ৰক্ৰিয়াৰ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ ভূমিকাক লৈও সন্দেহ প্ৰকাশ কৰিছে বিৰোধীয়ে। সেই অভিযোগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছে বিৰোধী ঐক্য মঞ্চই। দিলীপ শইকীয়া সাংসদ, তেওঁৰ বিৰুদ্ধে তেওঁৰ ওপৰত ইলেকশ্যন কমিশ্যনৰ আইন অমান্য কৰাৰ বাবে আৰু ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুলছ এক্ট ভংগ কৰাৰ বাবে পুলিচক তেওঁৰ ওপৰত কাৰ্যব্যৱস্থা ল'বৰ কাৰণে আমি আজি এখন মেমৰেণ্ডাম দাখিল কৰিছোঁ। ভোট চুৰি কৰাক বাদ দি তেওঁলোকৰ বেলেগ কোনো ৰাস্তা নাই, কাৰণ জানে যে অসমৰ
সকলো ৰাইজে বিজেপিৰ বিৰুদ্ধে ভোট দিবৰ কাৰণে ইতিমধ্যে ঐক্যবদ্ধ হৈছে। যে গণতন্ত্ৰক নিষেধ কৰাৰ যি বিজেপিৰ ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ এতিয়া অসমতো আৰম্ভ হ'ব। কিন্তু বিৰোধীৰ এনে অভিযোগক ভিত্তিহীন আখ্যা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, নিৰ্বাচন নহওঁতেই ক'ত হ'ল ভোট চুৰি? চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ নোপোৱাকৈয়ে বিৰোধীয়ে কেনেকৈ জানিলে ভোট চুৰি হোৱাৰ কথা? ভোট चोर कहाँ, भोट हुआ ही नहीं। इलेक्शन कमीशन इज इन ऑन प्रोसेस ना, नो लिस्ट हैज बीन पब्लिश सो फार, सो वेयर इज द भोट चोरी? বিৰোধীয়ে ভোট চুৰিৰ প্ৰসংগত হৈচৈ লগোৱাক লৈ মুখ্যমন্ত্ৰীৰ স্পষ্ট মত, ভোটাৰ তালিকাৰ সংশোধনী কৰা হয় কাৰোবাৰ নাম কৰ্তন আৰু কাৰোবাৰ নাম অন্তৰ্ভুক্তিৰ বাবে। বিৰোধীয়ে ইয়াকে লৈ ৰাজনীতি কৰাৰ অভিযোগ মুখ্যমন্ত্ৰী। BJP president has to give instruction to each BLA so that ineligible voters' name can be deleted. If nobody's name is deleted and nobody's name is included. বিৰোধীৰ অভিযোগ নস্যাৎ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে, প্ৰতিটো দলেই নিযুক্তি দিছে BLA। গতিকে নিজৰ দলৰ এজেণ্টক সন্দেহজনক লোকৰ নাম কৰ্তনৰ বাবে অভিযোগ দিবলৈ প্ৰতিটো দলেই ক'ব পাৰে। কিন্তু এই প্ৰক্ৰিয়াত অভিযুক্তয়ো পাব আত্মপক্ষ সমৰ্থনৰ সুবিধা। নিৰ্বাচন আয়োগে জাৰি কৰা জাননীৰ উত্তৰ দিব লাগিব সন্দেহজনক তেনে ভোটাৰে। ইলেকশ্যন কমিশনে যেতিয়া এখন ভোটাৰ তালিকা সংশোধন কৰে, প্ৰত্যেক ৰাজনৈতিক দলক একোজন BLA নিযুক্তি দিবলৈ ইলেকশ্যন কমিশনে সুবিধা দিয়ে। আমি বিজেপিও BLA নিযুক্তি দিছোঁ আৰু BLA সকলক আমি কৈছোঁ যে আপোনালোকে নাম সোমাবৰ কাৰণে 6 নম্বৰ ফৰ্মখন ব্যৱহাৰ কৰিব আৰু নাম উলিয়াবৰ কাৰণে 7 নম্বৰ ফৰ্মখন ব্যৱহাৰ কৰিব। আৰু যদি কাবাৰ উপাধি নামত গণ্ডগোল আছে 8 নম্বৰ ফৰ্মখন ব্যৱহাৰ কৰিব যাতে ঠিক হয়। এনেদৰেই ভোট চুৰিৰ অভিযোগেৰে ৰাজ্য উত্তাল কৰি ৰখা বিৰোধী ঐক্যমঞ্চক প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিষ্ণু শইকীয়াৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ সৰব মুখ্যমন্ত্ৰী। জানুৱাৰী মাহতেই গৌৰৱ পত্নীৰ পাকিস্তান লিংক ৰাজহুৱা কৰা হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। তথ্য প্ৰমাণসহ কথাবোৰ ৰাজহুৱা কৰা হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। অসমৰ ৰাইজে ভিতৰুৱা কথাবোৰ জানিব লাগিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি জানুৱাৰী মাহৰ ভিতৰতে আপোনালোককো গোটেই যিমানখিনি দলিল বা কাগজ আপোনালোকক দিব পাৰোঁ আমি দিম আৰু আমি কেছটো আমি ৰেফাৰ কৰি দিম ভাৰত চৰকাৰলৈকে। আৰু মইতো ভাবোঁ যে আমাৰ হাতত যিখিনি ডকুমেণ্টছ আছে সেইখিনিতো বিগিনিং, কাৰণ আমিতো মেইল চেক কৰিব নোৱাৰোঁ, মোবাইলত যাব নোৱাৰোঁ, আমাৰ ৰেষ্ট্ৰিকশ্যন আছে। কিন্তু যেতিয়া NIAৰ ওচৰত যাব তেতিয়া আমি যদি 10% দিছোঁ, পিছত ভাৰত চৰকাৰে 100% দিব পাৰিব। কিন্তু আমি দিয়াখিনিয়ে ভয়ংকৰ আৰু বহুতখিনি চেঞ্চিটিভ ডকুমেণ্টছ আমি আপোনালোকক দিব পাৰিম। এনেকুৱা নহয় যে মই ষ্টেটমেণ্ট এটা দি থৈ দিম। ইট উইল বি এলং উইথ চাম ইম্পৰ্টেণ্ট ডকুমেণ্টছ। ইফালে কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছৰ নিৰ্বাচন মানে অবৈধ বাংলাদেশীৰ ভোট। কোনো উচ্ছেদ হোৱা ঠাইত গৌৰৱ গগৈ যোৱা নাই। উচ্ছেদিতসকলে কংগ্ৰেছক ভোট দিছিল। 2টা বিস্কুটৰ পেকেট দিবলৈও গৌৰৱ গগৈ যোৱা নাই। কংগ্ৰেছৰ মতে ভোট লাগে আৰু টকা লাগে। কংগ্ৰেছে অসমীয়া মানুহক প্ৰবঞ্চনা কৰাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ। বাকচত ৰাইজৰ পৰামৰ্শ ল'লে, য'ত ল'লে তাতেই পেলাই থৈ আহিলে বুলিও কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে। কোনোবাই মই ক'লো নহয় টিকট দিম বুলি 3 কোটি 4 কোটি টকা অলৰেডি লৈয়ে লৈছে। ডাঙৰকৈ বিয়া পাতিছে, কেণ্ডিডেটৰ পৰা পইচা লৈছে, কি ক'ত হয় ভগৱান জানে। এইখনতো কিমান অফিচ ভাঙা যাব সেইটো আপোনালোকে সময়ত দেখা পাব। কিমান মানুহ ওলাব, মোৰ পৰাও পইচা লৈছিল, মোৰ পৰাও পইচা লৈছিল, মোৰ পৰাও পইচা লৈছিল। এতিয়া এই পইচা লোৱা ঘটনাবিলাক বা পইচা লোৱা মানুহবিলাকে যাতে টিকট নাপায়, মই ষ্টেটমেণ্ট দিয়াৰ পিছত কংগ্ৰেছে আল্টিমেটলি প্ৰিয়ংকা গান্ধীক চেয়াৰমেন পাতি দিলে টিকট দিয়াৰ কাৰণে, যাতে তলৰ মানুহবিলাকে টকা খোৱাৰ বদনামটো নোলায়। অকল কৰাপশ্যনটো মানে অলৰেডি এটা কেণ্ডিডেটত 3টা 4টা
কেণ্ডিডেটে পইচা অলৰেডি দি দিছে এখনটো কিমান মাৰপিট হ'ব এবাৰ আপোনালোকে চাব হুলস্থুল হৈ যাব ধুবুৰীতো মানুহ থাকিবই নোৱাৰিব 23টা সমষ্টি 3-4 কোটি কৈ কিন্তু এজনৰ পৰা লোৱা নাই না 4-5 জনৰ পৰা আৰু ধুবুৰীতো প্ৰত্যেকটো সমষ্টিতে মাধৱ মাৰ হ'ব এনেকুৱা পুলিচ দি মানে কন্ট্ৰোল কৰিব নোৱাৰি ভোগালীৰ প্ৰাক্ষণত তিহুত দুষ্কৃতিকাৰীয়ে জ্বলালে ভেলাঘৰ তিহুৰ বৰমাখিবাহা দৌলৰগুৰিত সংঘটিত হৈছে এই ঘটনা অঞ্চলটোৰ যুৱকসকলে বিগত প্ৰায় 20 দিনে পথাৰত নৰা কাটি প্ৰতি ঘৰৰ পৰা বাঁহ সংগ্ৰহ কৰি নিৰ্মাণ কৰিছিল দুমহলীয়া ভেলাঘৰটো ভোগালীৰ প্ৰস্তুতিৰ মাজতেই তিহুত অঘটন দুৰ্বৃত্ত জ্বলাই দিলে দুমহলীয়া ভেলাঘৰ ভোগালীৰ উৰুকালৈ মাজত 3 দিন বাকী থকা অৱস্থাত দুৰ্বৃত্ত জ্বলালে ভেলাঘৰ তিহুৰ বৰমাখিবাহা দৌলৰগুৰিত সংঘটিত হৈছে এই ঘটনা উৰুকাৰ নিশা ভেলাঘৰৰ বাকৰিত লগে ভাগে এসাঁজ খোৱাৰ পৰিকল্পনা কৰিছিল অঞ্চলটোৰ ৰাইজে বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় 6 বজালৈকে ভেলাঘৰ নিৰ্মাণৰ কাম কৰি আছিল যুৱকসকলে তাৰ পাছতেই সকলো ঘৰাঘৰি হোৱাৰ পিছতেই সন্ধিয়া প্ৰায় 7 বজাত ভেলাঘৰটো জ্বলাই দিয়ে কোনো দুৰ্বৃত্তই যুৱকসকলে বিগত প্ৰায় 20 দিন ধৰি পথাৰত নৰা কাটি ঘৰৰ পৰা বাঁহ আনি সাজি উলিয়াইছিল দুমহলীয়া এই ভেলাঘৰটো সন্ধিয়া টাইমকলৈকে আমি কাম কৰি আছিলো 5:50 মানত আমি ইয়াৰ পৰা গৈছো আৰু মই যাই পেলাই মোটামুটি খবৰ পাইছো বোলে ভেলাঘৰটো কোনোবাই জ্বলাই দিছে 6:10 মানত খবৰ পাইছো ভেলাঘৰটো কোনোবাই জ্বলাই দিছে চাৰিওকে পেট্ৰলৰ গন আছে মানে পেট্ৰল দি জ্বলাই দিছে ঘৰটো দুৰ্বৃত্তৰ এনে কাণ্ডৰ পিছতেই ভোগালীৰ উৎসাহ ম্লান পেলাইছে অঞ্চলটোৰ ৰাইজৰ মাজত ইতিমধ্যে ঘটনাস্থলীত তিহু আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত দুৰ্বৃত্তৰ কোনো সন্ধান লাভ কৰা নাই ঘটনাত জড়িত অভিযুক্তক শীঘ্ৰে কৰায়ত্ব কৰিবলৈ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে তিহুৰ পৰা কৈলাশ ডেকা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট হাজোৰ পটনীত চোৰৰ তাণ্ডৱ প্ৰদীপ দাস নামৰ লোকজনৰ ঘৰত চোৰে চলালে চাফাই অভিযান গৃহস্থ ঘৰত নথকাৰ সুযোগ লৈ চোৰৰ দলে লুটি নিলে নগদ ধনৰ লগতে বিভিন্ন নথিপত্ৰ ঘৰৰ পিছ দুৱাৰৰ খিলি ভাগি চোৰৰ দলে প্ৰৱেশ কৰে ঘৰৰ ভিতৰত নিশাৰ ভাগত গৃহস্থ ঘৰলৈ আহি প্ৰত্যক্ষ কৰে সমগ্ৰ দৃশ্য ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত সৰু ছাত্ৰ আছিলে আজি বছৰীয়া দিনটো তাতে আছিলোঁ মই 3টামান বজাত আহিলোঁ আহি বাহিৰত কাপোৰবিলাক আছিলে কাপোৰবিলাক ঘৰত থলোঁ থৈ তাৰমানে তালা মাৰি গুচি গৈছোঁ ঠিকে আছে দৰ্জা পিছফালে খোলা নাই মই আহি আমি 8:30 9টা বাজু হৈছে আৰু এনেতে আহি পেলাই যে সন্মুখৰ তালাটো খুলি চাওঁ পিছফালৰ মেছেজে সুধিছে মোক কি দৰ্জা হুক দিয়া নাই নেকি মই বোলো দৰ্জাটো খুব খোলাই নাই মই তাৰপিছত যে চাওঁ দৰ্জা খোলা আছে লাইট চাইট দি যে চাওঁ বস্তুবিলাক চিটিল পিটিল হয় গডৰেজ চুকেজ চব খোলা আছে পইচা পাতিও নাই আৰু কি কিনিছে গম পোৱা নাই পইচা আছিলে 60,000 মান টকা দয়াৰত সেইটোতো নাই আৰু বাকী কি বস্তু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে বিৰোধী থানাত উপস্থিত হ'ল আৰু দিলীপ শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে বিৰোধী ঐক্য মঞ্চই দিলীপ শইকীয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আহ্বান জনালে আৰক্ষীক বিজেপিক ভোট নিদিয়া ভোটাৰৰ ভোট কৰ্তনৰ চক্ৰান্ত ৰচাৰ অভিযোগ সাংসদ দিলীপ শইকীয়াৰ বিৰুদ্ধে মুখৰ বিৰোধী দিছপুৰ থানাত দিলীপ শইকীয়াৰ বিৰুদ্ধে বিৰোধী ঐক্য মঞ্চই দিলে এজাহাৰ দিলীপ শইকীয়া সাংসদ তেওঁৰ বিৰুদ্ধে তেওঁৰ ওপৰত ইলেকশ্যন কমিশ্যনৰ আইন অমান্য কৰাৰ বাবে আৰু ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুলছ এক্ট ভংগ কৰাৰ বাবে পুলিচক তেওঁৰ ওপৰত
কাৰ্যব্যৱস্থা ল'বৰ কাৰণে আমি আজি এখন মেমৰেণ্ডাম দাখিল কৰিছোঁ। ভিডিঅ' কনফাৰেন্সৰ ভিডিঅ' মুকলি কৰক, নতুবা দিলীপ শইকীয়াৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা লওক। আৰক্ষীৰ ওচৰত গোচৰ দি প্ৰতিক্ৰিয়াত সৰব লুৰিণজ্যোতি। তেওঁলোকৰ ভিডিঅ' কনফাৰেন্সিং ৰাজহুৱা কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ সৎসাহস নাই কিয়? বিজেপিক ভোট নিদিয়া সমষ্টিত ভোট কৰ্তনৰ নিৰ্দেশ দিয়া বুলি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে যোৱা কেইবাদিনো ৰাজনীতিৰ পুখুৰী খোলা কৰি আহিছে বিৰোধীয়ে। ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ৬০টা সমষ্টিত ভোট কৰ্তনৰ নিৰ্দেশ দিয়াৰ অভিযোগ তুলি দিলীপ শইকীয়াক প্ৰথমে প্ৰত্যাহ্বান জনাইছিল বিধায়ক অখিল গগৈয়ে। সামাজিক মাধ্যমত অখিল গগৈয়ে তুলি ধৰিছিল সেই ভিডিঅ' কনফাৰেন্সৰ স্ক্ৰীনশ্বট। অখিল গগৈৰ এই অভিযোগৰ পাছতে সংবাদমেল পাতি সেই দাবীক একেহাৰতে নস্যাৎ কৰিছিল বিজেপি সভাপতি দিলীপ শইকীয়াই। সেই বিতৰ্ক চলি থকাৰ মাজতে শুকুৰবাৰে বিৰোধী ঐক্যমঞ্চই দিলীপ শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে দিছপুৰ থানাত। বিৰোধী ঐক্যমঞ্চৰ হৈ ৰিপুণ বৰা, ৰকিবুল হুছেইন, লুৰিণজ্যোতি গগৈয়ে এজাহাৰ দাখিল কৰি সাংসদ দিলীপ শইকীয়াৰ বিৰুদ্ধে কেতবোৰ অভিযোগ তোলে। ৰিপুণ বৰাৰ অভিযোগ, ৪ জানুৱাৰীত ভিচিৰ জৰিয়তে দলৰ বিধায়ক আৰু জিলা সভাপতিক বিজেপিক ভোট নিদিয়া লোকৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছিল। সেই তালিকা নিৰ্বাচন আয়োগত দি ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ তোলে ৰিপুণ বৰাই। গতিকে আইন উলংঘা কৰা দিলীপ শইকীয়াৰ বিৰুদ্ধে আৰক্ষীক ব্যৱস্থা লোৱাৰ দাবী কংগ্ৰেছৰ নেতাগৰাকীৰ। এইটো এটা সাংঘাতিক ধৰণৰ এটা অফেন্স, গতিকে এই অফেন্সৰ ওপৰত তেওঁৰ ওপৰত ব্যৱস্থা ল'বৰ কাৰণে, আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তেওঁৰ ওপৰত এখন FIR দিছোঁ। ইয়াৰ ওপৰত পুলিচে এটা তদন্ত কৰিব লাগে আৰু তেওঁৰ যিটো ভিডিঅ' কনফাৰেন্সৰ যিখিনি কনভাৰ্চেশ্যন, সেই কনভাৰ্চেশ্যনখিনি যাতে মেনিপুলেট কৰিব নোৱাৰে সেইখিনি প্ৰিজাৰ্ভ কৰিব লাগে আৰু আমাক অসমৰ ৰাইজক সেইখিনি পাব্লিক কৰিব লাগে। সমান্তৰালভাৱে লুৰিণজ্যোতি গগৈৰ অভিযোগ, বিজেপিয়ে ভোট চুৰ কৰি ২৬ৰ নিৰ্বাচনত জয়ী হোৱাৰ অভিসন্ধি ৰচনা কৰিছে, যাৰ বাবে সমষ্টিসমূহৰ পৰা একাংশ ভোটাৰৰ নাম কৰ্তন কৰাৰ বাবে উঠি পৰি লাগিছে। যদি দিলীপ শইকীয়াই সেই কথা ভিচিৰ জৰিয়তে কোৱা নাই, তেনেহ'লে ভিচিৰ ভিডিঅ' মুকলি কৰি দিয়ক, দাবী লুৰিণজ্যোতি গগৈৰ। কথাটো যদি মিছা হয় তেওঁলোকে ভিডিঅ' যিটো হৈছে, ভিডিঅ' কনফাৰেন্সত যিটো কথা পাতিছে সেইটো পাব্লিক কৰি দিয়ক। এইটো পাব্লিক কৰিবলৈ ভয় কৰিছে কিয়? সম্প্ৰতি ভোট চুৰিৰ প্ৰসংগ আৰু প্ৰতিক্ৰিয়াই এনেকৈয়ে গৰম কৰি ৰাখিছে প্ৰাক নিৰ্বাচনী ৰাজনৈতিক বতাহ। দিলীপ শইকীয়াৰ বিৰুদ্ধে উত্থাপিত ভোট চুৰিৰ বিষয় এতিয়া গৈ পাইছে থানাৰ মজিয়া। বিষয়টোৰ তদন্ত প্ৰক্ৰিয়াই কোনফালে গতি কৰে সেয়া দৃষ্টি ৰাখিব সকলোৱে। বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট। লোকসভা নিৰ্বাচনত পৰাজয়ৰ পাছত এইবাৰ ৰাজ্যসভাৰ সাংসদ হোৱাৰ মন মেলিছে বদৰুদ্দিন আজমলে। ১.৫ মাহ পাছত ৰাজ্যত ৩খন আসনৰ বাবে অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসভা নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থিত্ব বিচাৰি কংগ্ৰেছ হাইকমাণ্ডলৈ পত্ৰ প্ৰেৰণ কৰিছে আজমলে। ৰাজ্যসভাৰ ৩য়খন আসনৰ প্ৰাৰ্থী হ'ব বদৰুদ্দিন আজমল। বিৰোধী উমৈহতীয়া প্ৰাৰ্থী হোৱাৰ ইচ্ছা আজমলৰ। কংগ্ৰেছ হাইকমাণ্ডৰ সমৰ্থন বিচাৰি পত্ৰ প্ৰেৰণ AIUDFৰ। কংগ্ৰেছে পূৰ্বে প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণৰ দাবী AIUDFৰ। ১.৫ মাহৰ পিছত ৰাজ্যত বিধানসভা নিৰ্বাচন, তাৰ পূৰ্বে অসমৰ ৩খন আসনৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচন। সাংসদ ভুৱনেশ্বৰ কলিতা, অজিত ভূঞা আৰু ৰামেশ্বৰ তেলীৰ খালী হ'বলগীয়া আসনৰ বাবে বৃদ্ধি হৈছে এতিয়া তৎপৰতা। সংখ্যাৰ ফালৰ পৰা চাবলৈ গ'লে 2খন আসন NDAৰ পক্ষত আছে, যদিও এখন আসনৰ বাবে অংক মিলা নাই NDA, যাৰ বাবে ৩য় আসনখনত বিৰোধী জয়লাভ কৰাটো এক প্ৰকাৰ নিশ্চিত। তাৰ বাবে বিধানসভা, লোকসভাৰ পিছত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হোৱাটো বিচাৰিছে বদৰুদ্দিন আজমলে। AIUDFৰ আহ্বান, পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি বদৰুদ্দিন আজমলক প্ৰক্ষেপ কৰিব লাগে ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে। তাৰ বাবে AICC আৰু APCCৰ সভাপতি গৌৰৱ গগৈলৈ পত্ৰ প্ৰেৰণ কৰিছে AIUDFৰ নেতৃত্বই। আমি কংগ্ৰেছৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া, তেখেতসকলৰ ওচৰত পত্ৰ লিখি ইতিমধ্যে মেইল কৰিছোঁ, লেটাৰ পোষ্ট কৰিছোঁ আৰু আমি তেখেতসকলৰ ওচৰত আপিল ৰাখিছোঁ যে আপোনালোকৰ সমৰ্থন আমাৰ কেণ্ডিডেট আমি প্ৰক্ষেপ কৰিব বিচাৰিছোঁ মৌলানা বদৰুদ্দিন আজমল চাহাবক। যদি আপোনালোকে সমৰ্থন দিয়ে আৰু এজন অসম আইৰ এটা উপযুক্ত সন্তান, এটা 1/3 পপুলেশ্যন থকা এটা জনগোষ্ঠীৰ মাজৰ পৰা পাৰ্লিয়ামেণ্টত, ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰাৰ এটা সুযোগ পাব, কংগ্ৰেছে যদি সামান্য মন নৰম কৰি আমাক যদি সমৰ্থনটো দিয়ে। পূৰ্বৰে পৰা
ৰাজ্যসভা অথবা ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী কংগ্ৰেছক সহায় কৰি আহিছে AIDFে। তাৰ বিপৰীতে দলটোৱে লাভ কৰা নাই বিগ ব্ৰাদাৰ কংগ্ৰেছৰ পৰা কোনো সহায়ৰ হাত। কিন্তু এইবাৰ 1/3 ধৰ্মীয় সংখ্যালঘু জনবসতি থকা অসমত এজন সংখ্যালঘু প্ৰতিনিধি ৰাজ্যসভালৈ যোৱাটো বিচাৰিছে AIDFে। এতিয়া দেখিছে আপোনালোকে বহু বছৰৰ পৰা এই সংখ্যালঘু বঞ্চিত মানুহ নিপীড়িত মানুহ 1/3 পপুলেশ্যনৰ পৰা কোনো প্ৰতিনিধিত্ব ৰাজ্যসভাত নাই। সেইকাৰণে কংগ্ৰেছৰ ওচৰত আমাৰ এইটো আপিল থাকিব আমাৰ ফালৰ পৰা যে আপোনালোকক বহুবাৰ আমি দিছোঁ, এতিয়া উপযুক্ত সময় আপুনি যদি অলপ বিবেচনা কৰে মৌলানা বদৰুদ্দিন আজমল সাহেবৰ দৰে এজন যোগ্য নেতা আমি ৰাজ্যসভালৈ পঠাব পাৰিম। প্ৰয়োজন সাপেক্ষে বিধানসভা নিৰ্বাচনত বিৰোধী নহ'ব, কিন্তু ৰাজ্যসভাৰ আসনৰ দাবী AIDFৰ। এছেম্বলি ইলেকশ্যন যিটো 26ত আহিব আমি এলায়েন্সো বিচৰা নাই, আমি বিচাৰিছোঁ যে আমাৰ পূৰ্ব প্ৰতিশ্ৰুতিটো ৰক্ষা কৰি কংগ্ৰেছে আমাক এইবাৰ ৰাজ্যসভাৰ চিটটো আমাক দিয়ক, কাৰণ আমি বহুবাৰ দিছোঁ, তাৰ ফল হিচাপে আমি বিচাৰিছোঁ। এতিয়া প্ৰশ্ন হয়, মিত্ৰতাত নথকা দল এটাক এৰি দিবনে কংগ্ৰেছে ৰাজ্যসভাৰ আসনখন, নে বিৰোধী টনা আজোৰাৰ সুযোগ বুজি তৃতীয়খন আসনো লাভ কৰিব এনে? হিৰক জ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিহু ঝুমুৰ পাছত এইবাৰ বড়োসকলৰ বাগৰুম্বাই ৰচিব অভিলেখ। শিল্পী দিৱসৰ দিনা প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত 10,000 যুৱতীয়ে পৰিৱেশন কৰিব বাগৰুম্বা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বড়ো গাভৰুসকলে চলাইছে বাগৰুম্বাৰ আখৰা। বিশাল ব্যৱস্থাৰে বিশ্বসভালৈ বাগৰুম্বা। বিহু ঝুমুৰাৰ পিছত এইবাৰ বাগৰুম্বাই ৰচিব অভিলেখ। শিল্পী দিৱসৰ দিনাই বিশ্ব অভিলেখ গঢ়িব অসমৰ শিল্পই। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত 10,000 যুৱতীয়ে পৰিৱেশন কৰিব বাগৰুম্বা। এখোজ দুখোজকৈ বিশ্বমুখী যাত্ৰাৰ দিশে অগ্ৰসৰ অসমৰ লোককৃষ্টি। বিশ্ববাসীৰ সন্মুখত নিজৰ চিনাকি দি ইতিমধ্যে সুনাম অৰ্জন কৰিলে অসমৰ বাপতি সাহোন বিহু নৃত্যই। বিশ্ব ৰেকৰ্ডত নাম খোদিত কৰিলে ঝুমুৰ নৃত্যয়ো। বিহু ঝুমুৰৰ লগে লগে বিশ্বমুখী যাত্ৰাৰ সহযাত্ৰী হ'বলৈ আগবাঢ়ি আহিছে বড়োসকলৰ বাগৰুম্বা নৃত্য। অহা শিল্পী দিৱসৰ দিনা সৰুসজাই ষ্টেডিয়ামত 10,000 বড়ো গাভৰুৰ দুভৰীৰ চন্দৰে ইতিহাস ৰচিব বাগৰুম্বাই। অসমৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰস্তুতিৰ অন্ত নাই বড়ো গাভৰুৰ মাজত। দুধনৈৰ 519 গৰাকী নৃত্যশিল্পীৰ ব্যস্ত বাগৰুম্বাৰ আখৰাত। গোৱালপাৰা জিলা আয়ুক্ত প্ৰদীপ টিবুঙৰ তত্বাৱধানত দুধনৈ মহাবিদ্যালয় খেলপথাৰত চলিছে আখৰা। জিলা আয়ুক্তগৰাকীৰ উপস্থিতিত সম্পন্ন হয় প্ৰতিগৰাকী শিল্পীৰ স্বাস্থ্য পৰীক্ষা, দুৰ্ঘটনা বীমা। বড়োসকলৰ নৃত্যক বিশ্বত চিনাকি হোৱাৰ সুযোগ দিয়াৰ বাবে মুখ্যমন্ত্ৰীৰ কৃতজ্ঞতা ৰাইজৰ। বাগৰুম্বা মেকাৰ ৰেকৰ্ড, এই ৰেকৰ্ডৰ দ্বাৰাই আমাৰ বড়ো কৃষ্টিটো বিশ্ব দৰবাৰত এটা সুনাম অৰ্জন কৰিব পাৰিব, আৰু এই কালচাৰটো আমি অদূৰ ভৱিষ্যত জীয়াই ৰখাৰ কাৰণে যি প্ৰচেষ্টা অসম চৰকাৰে ললে, তাৰ কাৰণে আমি গোৱালপাৰা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো। গোলাঘাট সমষ্টিৰ অন্তৰ্গত মেৰাপানীৰ জয়পুখুৰীত পূৰ্ণোদ্যমে চলিছে বাগৰুম্বাৰ আখৰা। গোলাঘাট সমষ্টিৰ 55 গৰাকীয়ে অংশগ্ৰহণ কৰিব বিশ্ব ৰেকৰ্ডৰ অনুষ্ঠানত। গোলাঘাট জিলা প্ৰশাসনৰ পৃষ্ঠপোষকতাত চলিছে ব্যাপক কৰ্মশালা। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰ আমাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে আমাক যি সুযোগ দিছে তাৰ বাবে আমি অশেষ ধন্যবাদ যাচিছোঁ, আৰু আমি এইটো ভাবিছোঁ যেন আমি যেনেকুৱা প্ৰশিক্ষণ দিছে তাতোকৈ যেন আমি প্ৰদৰ্শন ভালকৈ দেখাব পাৰোঁ, আমি সেইটো আশা ৰাখিছোঁ।
ঢেকিয়াজুলি চহৰতো দেখা গৈছে একেই উৎসাহ বড়োসকলৰ পৰম্পৰাগত সাজ পৰিধানেৰে বড়ো যুৱক যুৱতীয়ে কৰিছে অনুশীলন একেদৰে মহানগৰৰ বোন্দাস্থিত বোন্দা জনজাতীয় ক্ৰীড়া তথা সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ খেলপথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে বাগৰুম্বা নৃত্যৰ আখৰা চন্দ্ৰপুৰ হেংৰাবাৰী নুনমাটি বোন্দা আদি অঞ্চলৰ 191 গৰাকী প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ লৈ আছে এই নৃত্যৰ অসম চৰকাৰৰ সুপ্ৰচেষ্টাত বিশ্ববাসীৰ সুপৰিচিত হ'ব অসমৰ বাগৰুম্বা অসমৰ কলা সংস্কৃতিয়ে বিশ্বৰ বুকুত ঠন ধৰি উঠাৰ গৌৰৱেৰে এতিয়া গৌৰৱান্বিত প্ৰতিজন অসমীয়া ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট